যোৱা 10 তাৰিখে মাছগাঁৱৰ সমীপত তেলডিপুৰ কাষত মানে যিটো ঘটনা হৈ গ'ল এই ঘটনাক আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই তীব্ৰ গৰিহণা দিছোঁ। ইতিমধ্যে ভুক্তভোগীসকলে আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ কাষ চাপিছে আৰু বিধায়ক মহোদয়ে তেখেতসকলক আশ্বস্ত কৰিছে যে অনতিপলমে যে দোষীক কাৰায়ত্ব কৰিব লাগে। আৰু আমাৰ বিধায়ক মহোদয় যে প্ৰশাসনিক উচ্চ পদস্থ বিষয়াৰ লগত কথা বতৰা পাতি যে এই ঘটনাটো সোনকালে এটা নিৰাময় কৰিব লাগে, দোষীক শাস্তি দিব লাগে, দোষীক কাৰায়ত্ব কৰিব লাগে। এই ঘটনাখিনিকে DY 365ৰ এজন গোস্বামীধাৰী এজন সাংবাদদাতাই তেখেতে গোটেই কথাখিনি আমাৰ দলীয়কৰণ কৰি ৰাজনৈতিককৰণ কৰি সাম্প্ৰদায়িককৰণ কৰি এইটো ৰাইজৰ মাজত এটা বিষবাষ্প বিয়পাব বিচাৰিছে। গতিকে এনে কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি অলপ দিনৰ পৰা প্ৰত্যক্ষ কৰিছোঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে সেই সাংবাদদাতাজনে যে বিশেষকৈ আমাৰ নদুৱাৰ সমষ্টিৰ এতিয়া নতুনকৈ হোৱা নদুৱাৰ সমষ্টি আৰু আমাৰ কাৰ্যকৰ্তাসকলক টাৰ্গেট কৰি পেলাই কিছুমান কথা লয়। সাধাৰণ কথা এটা হ'লেও এইটো বিজেপিৰ ডাঙৰ লিডাৰ বনাই পেলাই তেওঁ নিউজ প্ৰদৰ্শন কৰে। গতিকে ৰাইজে এইবিলাক জল পট দেখি আছে, ৰাইজে বুজি আছে। গতিকে ৰাইজৰ সপক্ষত থাকি আচলতে আমাৰ সাংবাদদাতাসকলে বা তেওঁলোকে বাতৰি পৰিৱেশন কৰাটো আমি উচিত বুলি ভাবোঁ আৰু এনে বিভ্ৰান্তিৰ জৰিয়তে যাতে সমাজখনক যাতে মানে বিষবাষ্প নিবিয়পায় যে সাম্প্ৰদায়িক ৰাজনৈতিককৰণ এইবিলাক কথা জেনুইন যিটো কথা সেই কথালৈ গৈ পেলাই বাতৰি পৰিৱেশন কৰিবলৈ তেখেতক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। যোৱা 10 তাৰিখে মাছগাঁৱৰ সমীপত তেলডিপুৰ কাষত মানে যিটো ঘটনা হৈ গ'ল এই ঘটনাক আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই তীব্ৰ গৰিহণা দিছোঁ। ইতিমধ্যে ভুক্তভোগীসকলে আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ কাষ চাপিছে আৰু বিধায়ক মহোদয়ে তেখেতসকলক আশ্বস্ত কৰিছে যে অনতিপলমে যে দোষীক কাৰায়ত্ব কৰিব লাগে। আৰু আমাৰ বিধায়ক মহোদয় যে প্ৰশাসনিক উচ্চ পদস্থ বিষয়াৰ লগত কথা বতৰা পাতি যে এই ঘটনাটো সোনকালে এটা নিৰাময় কৰিব লাগে, দোষীক শাস্তি দিব লাগে, দোষীক কাৰায়ত্ব কৰিব লাগে। এই ঘটনাখিনিকে DY 365ৰ এজন গোস্বামীধাৰী এজন সাংবাদদাতাই তেখেতে গোটেই কথাখিনি আমাৰ দলীয়কৰণ কৰি ৰাজনৈতিককৰণ কৰি সাম্প্ৰদায়িককৰণ কৰি এইটো ৰাইজৰ মাজত এটা বিষবাষ্প বিয়পাব বিচাৰিছে। গতিকে এনে কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি অলপ দিনৰ পৰা প্ৰত্যক্ষ কৰিছোঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে সেই সাংবাদদাতাজনে যে বিশেষকৈ আমাৰ নদুৱাৰ সমষ্টিৰ এতিয়া নতুনকৈ হোৱা নদুৱাৰ সমষ্টি আৰু আমাৰ কাৰ্যকৰ্তাসকলক টাৰ্গেট কৰি পেলাই কিছুমান কথা লয়। সাধাৰণ কথা এটা হ'লেও এইটো বিজেপিৰ ডাঙৰ লিডাৰ বনাই পেলাই তেওঁ নিউজ প্ৰদৰ্শন কৰে। গতিকে ৰাইজে এইবিলাক জল পট দেখি আছে, ৰাইজে বুজি আছে। গতিকে ৰাইজৰ সপক্ষত থাকি আচলতে আমাৰ সাংবাদদাতাসকলে বা তেওঁলোকে বাতৰি পৰিৱেশন কৰাটো আমি উচিত বুলি ভাবোঁ আৰু এনে বিভ্ৰান্তিৰ জৰিয়তে যাতে সমাজখনক যাতে মানে বিষবাষ্প নিবিয়পায় যে সাম্প্ৰদায়িক ৰাজনৈতিককৰণ এইবিলাক কথা জেনুইন যিটো কথা সেই কথালৈ গৈ পেলাই বাতৰি পৰিৱেশন কৰিবলৈ তেখেতক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।